Hello everyone, আজি মই আপোনালোকক দেখুৱাম খুব সহজেনো মেখেলা আমি মানে ফলস লগাব পাৰ কেনেকৈ লগাব পাৰো তাকে আপোনালোকক দেখুৱাম। এইফালে দেখিছেনে দুইটা সাইড মানে সিধা সাইডটো ভিতৰৰ ফালে কৰি উল্টা সাইড কিটা এনেকৈ দুটা পাক দি নুৰিয়াই এনেকৈ এটো সিলাই ল'ব লাগিব। দেখিছেনে মই যেনেদৰে কৰিছো আপোনালোকে তেনেদৰে সিলাব। খুব সহজে আপোনালোকে মেখেলাখন খুব কম সময়ৰ ভিতৰতে সিলাব পাৰিব আৰু ময়ো এনেদৰে সিলাও। ইয়া দেখিছেনে এনেকৈ এতিয়া আপোনালোকে গোটেই লাইনটো এনেদৰে সিলাই ল'ব। প্ৰথমে মানে এনেও কটা থাকে বাৰু এনেকৈ ধুনিয়াকে এটা লাইন সিলাই ল'ব। খুব ধুনিয়াকে দুপাক দি নুৰিয়াই ল'ব লাগিব দেই, নহলে ওলাই থাকিলে বস্তুটো আপোনাৰ মানে বেয়া হ'ব। সেই কাৰণে ধুনিয়াকে যাতে ভিতৰখন সোমাই যায়। আৰু এতিয়া ধুনিয়াকে এটা সাইড সিলোৱাৰ পাছত এতিয়া এনেকৈ উল্টা ফালে লৈছো। দেখিছেনে উল্টা ফালে লৈ যিটো তলৰ সাইডটো এনেকৈ দুভাগ কৰি লম, যাতে এই সুতাটো নোলাবলৈ এনেকৈ দুভাগ কৰি ল'ব লাগে। তেতিয়া ভাল হয় আৰু নহলে পিছত সুতা ওলাই ফলসটো এৰ খাই গলে অকনমান প্ৰবলেম হ'ব। আৰু এতিয়া এইখিনি কৰোতে অকনমান মানে ভালদৰে কৰিব লাগিব, যাতে ফলসটো ধুনিয়াকে সমান কৰি লৈ এনেকৈ সিলাব লাগিব। দেখিছেনে এতিয়া অকনমান সিলাই এৰি আকৌ সমান কৰি আকৌ এনেদৰে সিলাব লাগিব। একেটা সাইডতে একে সমান কৰি সিলাই যাব। ইয়া চাওক কিমান ধুনিয়াকে লগাই লৈছো নহয়নে। এটা সিলনিতে আপোনালোকৰ তলৰ সাইডটো হৈ যাব। আগতে বাৰু মই অকনমান বেলেগকে সিলাইছিলো, মোৰ ভন্টিয়ে শিকাই দিলে যে এনেদৰে সিলাবি বা তেতিয়া সিলনিবোৰ ধুনিয়া হয় সমান হয় বুলি। আৰু এটা এনেকৈ তলখিনি সিলোৱাৰ পিছত এতিয়া ওপৰখিনি সিলাব লওঁতে এনেকৈ হাতখনেৰে সমানকে মোহাৰি ল'ব পাৰি ল'ব, তেতিয়া মানে ফলসটো কোচ খাই নাথাকে। আৰু এয়া চাওক সমান কৰি লোৱাৰ পিছত এনেদৰে সিলাই যাব লাগিব। আপোনালোকে খুব সহজে ঘৰতে যদি আপোনালোকৰ সিলাই মেচিন আছে তেতিয়াহলে আপোনালোকে খুব সহজে কম সময়ৰ ভিতৰতে মেখেলাখন সিলাব পাৰিব। কিনো প্ৰয়োজন বেলেগক আকৌ পইচা দি সিলোৱাতকৈ, হয় নাই। দুটকামান এনেও যদি ৰাহি হয়, কিমানখিনি ৰাহি হয়। যদি এযোৰ কাপোৰ আপুনি 1000 টকা দি কিনে সিলাওতে দেখোন ব্লাউজে সৈতে আপোনাৰ 500-600 টকা যায়গে। যদি আমি ঘৰতে যদি সৰু সুৰা কামবিলাক যদি কৰি ল'ব পাৰো তেতিয়াহলেতো চিন্তাই নাই। এতিয়া দুইটা সাইড ফলস লগাই হৈ গল আৰু সমানকে কাটি ললো। যিখিনি ফলস বেছি হৈ আছিল এতিয়া সমানকে কাটি লোৱাৰ পিছত দুইটা সাইড উল্টা সাইড কিটা লৈ ভিতৰ ফালে মানে ওপৰখিনি দি এয়া চাওক আকৌ দুটা পাক দি এনেদৰে তলৰলৈকে সিলাই ল'ব লাগিব। খুব সহজে আপোনালোকে সিলাব পাৰিব কম সময়ৰ ভিতৰতে। আৰু মই এনেদৰে সিলাও মেখেলা সিলালে। এই এইবিলাক কাপোৰ কিন্তু মই কাষ্টমাৰৰ কাপোৰ সিলাইছো দেই, নিজৰ কাপোৰ নহয় বাৰু। আৰু কাপোৰযোৰো বিৰাট ধুনীয়া লাগিছে, ইমান ধুনীয়া লাগিছে কাপোৰযোৰ। হালধীয়া ফুলেৰে কাপোৰযোৰ বিৰাট ধুনীয়া লাগিছে। আৰু এয়া দেখিছেনে তলৰ সাইডটো ধুনীয়াকে সিলাই হৈ গল। এতিয়া মোৰ দুইটা সাইড আৰু তলৰ ফালে ফলস লগাইও হৈ গল। আৰু এতিয়া যিখিনি ওপৰৰ অংশ আছিলে, ওপৰৰ যিটো অংশ আছিলে যিটো আমি কঁকালত গুজো, সেই অংশটো এতিয়া এনেকৈ দেখিছেনে সমানকৈ দুভাগ কৰি এতিয়া আকৌ এনেকৈ চিলনিটো মাৰি দিব লাগিব। সমানকৈ মাৰিব, নহলে দেখিবলৈও ভাল নালাগিব। দেখিছেনে এনেকৈ হাতখনেৰে আঙুলিকেইটাই মানে প্ৰেছ কৰি ধুনীয়াকে আপোনালোকে সমানকে মাৰি যাব। মেখেলাখন সিলাওতে বৰ বেছি টাইমো নালাগে, 15 মিনিট 20 মিনিটতে মানে মই বৰ স্পিডতো সিলাব নোৱাৰো বাৰু, এনেকৈ লাহে লাহে সিলাই থাকো। বেছি টাইম নালাগে, 15-20 মিনিটতে মানে মেখেলা এখন খুব ধুনীয়াকে ৰেডি কৰিব পাৰো। আৰু দেখিছেনে এনেকৈ চাৰিওফালে সমান কৰি এতিয়া এনেকৈ উলটাই আকৌ এটা চিলনি মাৰি দিব। তেতিয়া আপোনালোকৰ চিলনিটো আৰু খোল খাই কেতিয়াও নাযায়। সমানকে চিলনিটো আকৌ মাৰি দিব। এফালে মোৰ মেখেলা সিলাই ৰেডি হৈ গল। এয়া চাওক সমান হৈছে নহয়নে মেখেলাখন ধুনীয়াকে। আৰু কাপোৰযোৰো বিৰাট ধুনীয়া লাগিছে। আপোনালোকে যদিহে মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব। তেন্তে আজিলৈ বাই।